নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মই মৃদুল কলিতাই প্ৰজ্ঞা আছামলৈ স্বাগতম জনাইছোঁ। তো আজি আমি সপ্তম শ্ৰেণীৰ এটা গণিতৰ অধ্যায় এটা আলোচনা কৰিম। সেয়া হ'ল সূচক আৰু ঘাত। অধ্যায় 13 সূচক আৰু ঘাত। সূচক আৰু ঘাত। তো গতিকে এই পাঠটো বহুত দৰকাৰী পাঠ, ফিউচাৰতো তোমালোকক লাগিব, গতিকে কথাখিনি মনোযোগ দিবা। এতিয়া আমি কেতিয়াবা কিছুমান ডাঙৰ ডাঙৰ সংখ্যাক সৰুকে লিখিব লগা হয়। মানে ধৰি লোৱা 4ক মই এনেকে যদি লিখিব মন নাই, আমি জানো 2 দুগুণ কিমান 4। এই 2 দুটা হ'ল ন, দুটা 2ক এনেকে নিলিখি পেলাই মই 2 স্কুৱেৰ এনেকেও লিখিব পাৰো। এই যেটো ৰূপ, এই ৰূপটোক কোৱা হয় কি? সূচকীয় ৰূপ। ধৰা 4ক মই এনেকে নিলিখি পেলাই এনেকে লিখি দিলো। এই যেটো ৰূপ, এই ৰূপটোক কি ৰূপ বুলি কোৱা হ'ব? সূচকীয় ৰূপ। নিশ্চয় বুজি পালা। এতিয়া ঠিক তেনেকে 8ক যদি মই 8 হিচাপে নিলিখি পেলাই এনেকে লিখো 2 * 2 * কিমান 2, গতিকে 2 3টা আছে নহয়, 2 কিউব এনেকেও লিখি দিব পাৰো। এই ৰূপটোক কোৱা হয় কি? সূচকীয় ৰূপ। গতিকে এই যে সূচকীয় ৰূপত লিখিলো বস্তুবিলাকক, মানে সংখ্যাবিলাকক, এইটোক কোৱা হ'ব তাৰ ভূমি, আৰু এইটোক কোৱা হ'ব ঘাত। ঠিক আছে? তো তোমালোকে নিশ্চয় কথাখিনি বুজি পালা। তো সংখ্যাবিলাকক আমি এনেকুৱা ৰূপতো লিখিব পাৰো। তো আমি অনুশীলনে আগবাঢ়ো। 13.1 অনুশীলনীটো চাবা। 13.1 অনুশীলনীটোত কি কৈছে সেইখিনি কথা আমি আলোচনা কৰিম, চাবাচোন। তো মান নিৰ্ণয় কৰিব দিছে 13a। মানটো কেনেকে নিৰ্ণয় কৰিম আমি চাবা। সিক্স কিউব 1 নম্বৰটো আছে চাবা। 13a অনুশীলনী যাম। 1 নম্বৰটো যদি চাব যাও 6 কিউব এনেকুৱা আছে। তোমালোকে বহি কলম ওলাই গণিতবিলাক পাতি ল'বা। 6 কিউব 6 কিউব হলে 6 কেইবাৰ পূৰণ হৈছে, তাৰ মানে এর ঘাতটো চাবা। ঘাতটো কিমান হৈ আছে? 3 হয়। 3 মানে 6 কেইটা পূৰণ হৈ আছে? 3টা 6 কি হৈ আছে? পূৰণ হৈ আছে। গতিকে 6 3টা পূৰণ হলে কিমান হ'ব? তোমালোকে নিজে গম পাইছা ইয়াৰ মানটো কিমান ওলাব। এই দুটা পূৰণ কৰি দিলে 36, তাক তুমি 6 এদি পূৰণ কৰা, কিমান হল? 216। গতিকে ইয়াৰ মানটো হৈ গল 216। নিশ্চয় তোমালোকে বুজি পাইছা। এতিয়া আমি যদি নেক্সট এটা লৈ যাও, তোমালোকে ধৰা 2 নম্বৰটো 1ৰ 2 নম্বৰটো কৰিলা, মই যদি তোমালোকক 2ৰ 3টো কৰি দিও তেতিয়া হলে কেনেকুৱা হ'ব চাবা। 3টো আছে কুৱেশ্যন 5 কিউব ইনটু 11 স্কয়াৰ। 5 কিউব ইনটু কিমান আছে? 11 স্কয়াৰ। এটা চাবা 5 কিউব মানে 5টো 3 বাৰ পূৰণ হৈ আছে। 5টো 3 বাৰ পূৰণ হলে 5 কিউব মানে 5 3 বাৰ পূৰণ হৈ আছে, তোমাৰ হ'ব 5 5 গুণ 25, 25 5 গুণ 125। ঠিক আছে? আৰু এইটো হল তোমাৰ 11 স্কয়াৰ। 11 স্কয়াৰ হলে 121। গতিকে এই দুটা পূৰণ কৰি কিমান পাবা? এইটো উত্তৰ তোমালোকৰ বাবে মই এৰিলো। এই দুটা পূৰণ কৰি দিলে হল, ইয়াৰ মানটো ওলাই যাব। তো নিশ্চয় বুজি পাইছা। তোমালোকে ভিডিঅ'টো পজ কৰি লৈ লিখি ল'ব পাৰা বস্তুখিনি। ঠিক আছে? এইটো পূৰণটো কৰি উত্তৰটো তোমালোকে নিজে বহাই ল'বা। এতিয়া 4 নম্বৰটো গৃহকাৰ্য দিলো। এতিয়া আমি 2 নম্বৰৰ অংককেইটা চাম। 2 নম্বৰত কৈছে কি চাবা? সূচকীয় ৰূপত প্ৰকাশ কৰিব দিছে। কি ৰূপত প্ৰকাশ কৰিব দিছে? সূচকীয় ৰূপ। সূচকীয় ৰূপ মানেতো তোমালোকে গমে পালা, এইটো সূচকীয় ৰূপ যে তোৰ ওপৰত মই এইখিনিত কিবা এটা লিখিলো 5। ইয়াৰ অৰ্থটো হৈছে 2 5 বাৰ পূৰণ হৈ আছে। আৰু এই যেটো ৰূপত লিখিছো, এই ৰূপটোক কি ৰূপ বুলি কোৱা হয়? সূচকীয় ৰূপ বুলি কোৱা হয়। তো গতিকে
আমি সূচকীয় ৰূপত লিখিম চাবা কিমানক লিখিব দিছে এক নম্বৰটো চাবা এক নম্বৰটো কেনেকুৱা আছে 2ৰ 3 into 3 তিনি তিনিটা আছে 3 into 3 into 3 into 2 কেইটা আছে 4টা 2 into 2 into 2 into 2 2 4টা আছে নে 1 2 3 4 হয় 4টা আছে চাবা এই যে তিনি তিনিবাৰ পূৰণ হৈ আছে তাক যদি সূচকীয় ৰূপত লিখিব যাও 3 কিউব এনেকৈ লিখিব পাৰো এতিয়া এটো হল ভূমি এটো হল সূচক এতিয়া এই 2 কেইবাৰ পূৰণ হৈ আছে 4 বাৰ তো 2 ৰ ঘাতটো কি হ'ব 4 গতিকে এইটোৱে হল তাৰ কি সূচকীয় ৰূপ নিশ্চয় বুজি পাইছা তো তোমালোকে ঠিক তেনেকে এটা মই মাইনাস থকা দিছো নাম্বাৰ 3 টো দিছো 2 নম্বৰটো আৰু 4 নম্বৰটো তোমালোকৰ গৃহকাৰ্য মই 3 নম্বৰটো দিম চাবা 3 নম্বৰটোত কি আছে মানে 2 ৰ 3 নম্বৰটো -4 কেইবাৰ পূৰণ হৈ আছে ভূমিটো ঋণাত্মক হৈ আছে তাৰ মানে -4 4 বাৰ পূৰণ হৈ আছে এনেকুৱা -4 into -4 into -4 into কিমান -4 এটা চাবা -4 কেইবাৰ পূৰণ হৈ আছে 3 বাৰ পূৰণ হৈ আছে তো গতি সৰি 4 বাৰ পূৰণ হৈ আছে গতিকে আমি ইয়াক এনেকৈ লিখিব পাৰো -টু দি পাৱাৰ আমি ইংৰাজীত কয় টু দি পাৱাৰ বুলি কও কেইবাৰ 4 বাৰ 4 নিশ্চয়কৈ বুজি পাইছা ঠিক আছে তো এতিয়া কোৱেশ্চন নাম্বাৰ 3 টো তোমালোকক মই গৃহকাৰ্য দিলো হসানে মিছা ক'ব লাগে তোমালোকে দুই ফালখিনি মিলাই চাবা চাই পেলাই হসানে মিছাটো মোক কৈ দিবা হয় ইখিনি তোমালোকে ভিডিওটো পজ কৰি লিখি লোৱা এতিয়া আমি কোৱেশ্চন নাম্বাৰ 4 কৰিম চাবা 4ত কি কৈছে 4 কোৱেশ্চন নাম্বাৰ 4ত কৈছে কি যে তলৰ সংখ্যাবিলাকক সূচকীয় ৰূপত প্ৰকাশ কৰা কি ৰূপত প্ৰকাশ কৰিব দিছে সূচকীয় ৰূপত প্ৰকাশ কৰিব দিছে তো সূচকীয় ৰূপত প্ৰকাশ কৰিবলৈ হলে তোমালোকে এটা হৰণ কৰিব লাগিব চুটি হৰণ মানে নেকুৱা সোৱা কোৱেশ্চন নাম্বাৰ 4 যদি চাব যাও কোৱেশ্চন নাম্বাৰ 4 ৰ 1 2 কি আছে 2187 নেকুৱা আছে 2187 এইটোক আমি সূচকীয় ৰূপত লিখিব লাগে সূচকীয় ৰূপত কেনেকৈ লিখিম চাবা কথাটো মন কৰিবা 2187 এনেকুৱা আছে ন তো তোমালোকে ইয়াক চুটি হৰণ কৰা এনেকুৱা হৰণটো তোমালোকে পাইছা তো এনেকুৱা হৰণ কৰোতে তোমালোকে কেইটামান সংখ্যা মনত ৰাখিবা মৌলিক সংখ্যা এতিয়া মৌলিক সংখ্যা কাক কয় হেতু নিশ্চয় তোমালোকে জানা তো যিবিলাক সংখ্যাৰ উৎপাদক এক আৰু সেই সংখ্যাটো নিজে তেনেকুৱা সংখ্যাবোৰক কি সংখ্যা বুলি কোৱা হয় মৌলিক সংখ্যা কোনবিলাক মানে যিবিলাক সংখ্যাৰ উৎপাদক এক আৰু সেই সংখ্যাটো নিজে তেনেকুৱা সংখ্যাবোৰক কোৱা হয় মৌলিক সংখ্যা তো তোমালোকে মৌলিক সংখ্যা নিশ্চয় চিনি পোৱা তো যেনেকৈ 2 3 মানে 2 ৰ উৎপাদক 1 আৰু 2 1 আৰু সেই সংখ্যাটো নিজে তাৰ বাহিৰে কিবা 2 ৰ উৎপাদক আছে নেকি নাই গতিকে 2 টো মৌলিক সংখ্যা গতিকে এইটো 3 টো এটা মৌলিক সংখ্যা 3 গুণ 3 11 3 ৰ বাহিৰে বেলেগ উৎপাদক নাই গতিকে ঠিক তেনেকে 5 এটা মৌলিক সংখ্যা ঠিক তেনেকে তোমালোকৰ 7 এটা মৌলিক সংখ্যা ঠিক তেনেকে 11 এটা মৌলিক সংখ্যা তো এই মৌলিক সংখ্যাবোৰেৰে তোমালোকে কি কৰিবা হৰণ কৰিবা প্ৰথমতে চাবা 2 ৰে হৰণ কৰিব পাৰি নেকি তো এইটোতো এককৰ স্থানৰ অংকটোতো অযুগ্ম সংখ্যা আছে গতিকে এইটো 2 ৰে হৰণ নহয় তো 2 ৰে হৰণ নহলে আমি 3 ৰে চাব লাগিব মানে মৌলিক উৎপাদক বিলাক উলাই লব লাগিব তো 2 ৰে 3 ৰে হৰণ হয় নে নহয় হেতু আমি কেনেকৈ চাও তোমালোকে আগতে পাইছা হেতু এনেকৈ চাব পাৰি চোৱা এইটো সংখ্যা 2178 তো এইটো তোমালোকে যোগ কৰি চোৱা গতে অংক কেইটা যোগ কৰি চোৱা অংক কেইটা 2 1 3 3 8 11 11 7 কিমান 18 তো 18ক 3 ৰে হৰণ হয় নে নহয় চোৱা মই কি কলো বুজি পালা অংক কেইটা যোগ কৰি চোৱা অংক কেইটাৰ যোগফলটো যদি 3 ৰে হৰণ হয় তেতিয়া হলে এই সংখ্যাটোক 3 ৰে হৰণ হ'ব
গতিকে ইয়াৰ অংক কেইটাৰ যোগফল পালো 18 গতিকে 18 টো 3 দি হৰণ হয় তো গতিকে এই সংখ্যাটো 3 ৰে হৰণ হ'ব 3 ৰে কৰি দিয়া 3 7 গুণ 21 3 2 গুণ 6 8 পৰা 6 গলে 2 থাকিল 2 টো 7 ৰ আগত বহাই দিয়া 27 3 9 গুণ কিমান 27 তো এইটোক আকৌ কিহেৰে যাব 3 ৰে যাব চাবা 3 ৰে যাব কেনেকৈ গম পালো এইকেইটা যোগ কৰিলে 18 হয় 18 টো 3 ৰে বিভাজ্য হয় কাৰণে এইটোকো 3 ৰে বিভাজ্য হ'ব গতিকে 3 2 গুণ 6 1 থাকিল 12 3 4 গুণ কিমান 12 আৰু 3 3 গুণ 9 এতিয়া এইটো কিহেৰে হৰণ হ'ব চাবা এইটোকো 3 ৰে হৰণ হ'ব যেতিয়ালৈকে 3 ৰে হৰণ হয় সেইটো কৰি থাকিম 3 ৰে নহলে আমি 5 ৰে চাম ঠিক আছে গতিকে 2 4 6 6 3 9 9 টো 3 ৰে হৰণ হয় গতিকে এইটোকো 3 ৰে হৰণ হ'ব গতিকে ইয়াক যদি 3 ৰে হৰণ কৰো 3 8 গুণ 24 3 1 গুণ 3 গতিকে এইটোক যদি আকৌ 3 ৰে হৰণ কৰো 3 ৰে যাব 8 কে 9 9 টো 3 ৰে যায় গতিকে এইটোকো 3 ৰে যাব 3 2 গুণ 6 2 থাকিল 21 3 7 গুণ কিমান 21 তো গতিকে এইবাৰ এইটোক আকৌ 3 ৰে যাব 7 2 9 9 3 ৰে কৰি থাকা 3 9 গুণ 27 9 টো 3 ৰে যাবই 3 3 গুণ 9 হৈ গল গতিকে তাৰ মানে ইয়াক আমি সূচকীয় ৰূপত যদি প্ৰকাশ কৰিব লগা হয় তোমালোকে ছুটি হৰণটো সাইডত পাতি লবা কিমানটা 3 পালো এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা সাতটা 3 পালো কিমানটা সাতটা 3 into 3 into 3 into 3 কেটা হল চাৰিটা পাঁচটা ছয়টা সাতটা মানে সাতটা 3 পূৰণ কৰিলে আমি 2187 পাম তো গতিকে ইয়াক সূচকীয় ৰূপত লিখিব লাগিলে 3 to the power 7 নিশ্চয় বুজি পালা আমি এনেকে লিখি দিলে হৈ গল হয় তো ছুটি হৰণত সদায় মৌলিক সংখ্যা বিলাকেৰে হৰণ কৰি যাব লাগে তেতিয়া মৌলিক উৎপাদক বিলাক ওলাই হয় এতিয়া নেক্সট মই আৰু এটা দিছো কোৱেশ্চন নম্বৰ 3 টো দিছো তোমালোকে 2 আৰু 4 গৃহ কাৰ্য কৰিবা তো গতিকে 16807 কোৱেশ্চন নম্বৰ 3 টো আছে 16807 তোমালোকে ভিডিওটো পজ কৰি এইটো লিখি লবা দেই মিছ নকৰিবা কথাবিলাক ঠিক আছে চাবা 16807 question number 3 2 মানে 4 or 3 2 16807 তো গৰিকে এইটুক আমি মানে কি কৰিব লাগে মানে সূচকীয় ৰূপত লিখিব লাগে আমি প্ৰথমতে মৌলিক উৎপাদক বিলাক উলাই চাম চাবা 16807 তো এটা কি কৰিব লাগে মই কলোৱে তোমালোকক প্ৰথমতে 2 ৰে হৰণ কৰিব লাগিব 2 ৰে যদি না যায় তাৰ পিছত 3 ৰে কৰিব লাগিব 3 ৰে নগলে 5 ৰে কৰিব লাগিব 5 ৰে নগলে 7 ৰে কৰিব লাগিব সোৱা 2 ৰে না যায় অযুগ্ম আছে 3 ৰে যায় না যায় চাও 7 7 15 7 8 15 15 6 কিমান হল 21 হয় 21 একে 22 22ক তো 3 ৰে হৰণ নহয় গতিকে এইটোকো 3 ৰে হৰণ নহয় গতিকে 3 ৰে নগলে 5 ৰে চাম 5 ৰে তো না যায় 5 ৰে কেতিয়া যায় যেতিয়া এককৰ স্থানৰ অংকটো 5 নাইবা শূন্য থাকে তেতিয়া 5 ৰে হৰণ হয় গতিকে 5 ৰে নগলে 7 ৰে চাও 7 ৰে চালে কেনেকৈ পাম চাবা 7 2 গুণ 14 2 থাকিল 28 7 4 গুণ কিমান 28 এইটো থাকিল 0 আৰু 7 1 গুণ কিমান 7 হয় এতিয়া আকৌ 7 ৰে জানে যে চাও 7 3 গুণ কিমান 21 হল 3 থাকিল 0 7 4 গুণ কিমান 28 30 ৰ পৰা 28 গলে 2 থাকিল 2 টো একৰ আগত বহাই দিলে 21 হল 7 3 গুণ কিমান 21 এইটো আকৌ 7 দি যাব চাবা 7 5 গুণ 35 হয় 34 আছে গতিকে তোমালোকে কিমান দিবা 4 বাৰ দিয়া ও 7 4 গুণ 28 হল 34 ৰ পৰা 28 গলে কিমান থাকিল 34 ৰ পৰা 28 গলে মুখতে ভাবিছোৱা 6 থাকিল 6 টো 3 ৰ আগত বহাই দিয়া 63 হল তো হাতে দিকে এবাৰ যাব 7 9 গুণ 63 এনেকে মুখতে ভাবি কৰিব লাগিব এতিয়া হাতে দিটো জানো 7 গুণ 49 নিশ্চয় বুজি পালা তো এতিয়া আমি ইয়াতে কিমান পালো
7 কেইটা পালো এটা দুটা তিনটা চাৰিটা পাঁচটা 7 into 7 into 7 into 7 1 2 3 4 into 7 7 কেইটা পালো পাঁচটা পালো গতিকে ইয়াক আমি সূচকীয় ৰূপত এনেকৈ লিখি দিব পাৰো 7 to the power কিমান 5 1 2 3 4 5 হাত পাঁচটা আছে নিশ্চয় বুজি পালা ভিডিওটো পজ কৰি তোমালোকে লিখি লবা এতিয়া নেক্সট কোৱেশ্চন নম্বৰ 5 চাম আমি তলৰ প্ৰতিটো সংখ্যাকে হিয়তৰ মৌলিক উৎপাদকৰ ঘাতৰ পূৰণফল হিচাপে প্ৰকাশ কৰা কি হিচাপে প্ৰকাশ কৰিব লাগে মৌলিক উৎপাদকৰ ঘাতৰ পূৰণফল হিচাপে প্ৰকাশ কৰিব লাগে মই তোমালোকক অকনমান আগতে মৌলিক সংখ্যাৰ বিষয়ে ক'লো হয়নে কি সংখ্যাৰ বিষয়ে ক'লো মৌলিক সংখ্যাৰ বিষয়ে ক'লো তো মৌলিক সংখ্যাৰ মানে মৌলিক উৎপাদক বিলাকৰ গুণফল হিচাপে প্ৰকাশ কৰিব লাগে চাবা কেনেকৈ কৰিম তোমালোকে একদম টান নোপোৱা কথাবিলাক মন দি যাবা লিখি লৈ থাকিবা ঠিক আছে 5 নম্বৰটো চাবা 5 ৰ যদি আমি 1 নম্বৰটো চাও 5 ৰ 1 টোত কেনেকুৱা আছে 72 কিমান আছে 72 এইটোক আমি মৌলিক উৎপাদকৰ ঘাতৰ গুণফল হিচাপে প্ৰকাশ কৰিব লাগে তো তোমালোকে মৌলিক উৎপাদক বিলাক উলাই লোৱা 72 হয় তো মৌলিক সংখ্যা মনত আছে মৌলিক সংখ্যা কোনবিলাক 2 3 5 7 11 এইবিলাক যাৰ উৎপাদক 1 আৰু সেই সংখ্যাটো নিজে সেই সংখ্যাবিলাক হল মৌলিক সংখ্যা তো ইয়াতে 2 দি হৰণ কৰিম 2 দি যাব এটো যুগ্ম আছে 2 দি হৰণ যাব 2 3 গুণ কিমান 6 7 ৰ পৰা 6 গলে 1 থাকিল 1 টো যদি 2 ৰ আগত বহাই দিও 12 হল তো 2 6 গুণ কিমান 12 আকৌ 2 এৰে যাব আমি জানো 2 18 গুণ 36 আকৌ 2 এৰে যাব 2 9 গুণ কিমান 18 আকৌ এটো 3 ৰে যাব 3 3 গুণ কিমান 9 তো বুজি পালা নিশ্চয় 2 into 2 into 2 into 3 into 3 এতিয়া মৌলিক উৎপাদক বিলাক উলাই ললো এটা মৌলিক উৎপাদকৰ ঘাতৰ গুণফল হিচাপে প্ৰকাশ কৰিব লাগে ঘাতটো জানাই ন 2 কেইটা আছে 3টা আছে তেতিয়া হলে কি লিখি দিলো 2 কিউব এতিয়া 3 কেইটা আছে দুটা আছে তো লিখি দিম কি 3 স্কয়াৰ ঘলনে মৌলিক উৎপাদকৰ ঘাতৰ গুণফল হিচাপে প্ৰকাশ নিশ্চয় তোমালোকে বুজি পাইছা নে নাই কবা কমেন্টত ঠিক আছে এটো পজ কৰি লিখি লবা নেক্সট আমি কোৱেশ্চন নম্বৰ 5 ৰ 2 টো গৃহ কাৰ্য দিলো 3 টো কৰিম চাবা 3 টো কি কৈছে 3 টো আছে 500 500 ক আমি মৌলিক উৎপাদকৰ ঘাতৰ গুণফল হিচাপে প্ৰকাশ কৰিব লাগে হয় 3 টো এনেকুৱা 500 কি আছে 500 500 ক আমি মৌলিক উৎপাদকৰ ঘাতৰ গুণফল হিচাপে প্ৰকাশ কৰিব লাগে এইটো হল 500 এতিয়া তো মৌলিক সংখ্যা জানা তোমালোকে 2 3 5 7 11 হয়নে তো গতিকে প্ৰথমতে 2 ৰে চাম আৰে 2 ৰে যায় এককৰ স্থানত 0 থাকিলেও 2 দি যায় হয় গতিকে 2 দি কৰি দিলো 2 দুগুণ 4 5 ৰ পৰা 4 টো মনে মনে বিয়োগ কৰিবা 1 পাবা 1 টো 0 ৰ আগত বহাই দিয়া 10 হল 5 দুগুণ কিমান 10 সরি 2 5 গুণ 10 এটো 2 আছে ন 2 5 গুণ 10 শূন্যটো বেচেৰা বহাই দিয়া ইয়াতে হয় এতিয়া এটো আকৌ 2 এৰে যাব 2 1 গুণ কিমান 2 এটো 5 আছে 2 দুগুণ 4 দিব পাৰো 5 ৰ পৰা 4 গলে 1 থাকিল 1 টো মনে মনে ইয়াতে বহাই দিয়া শূন্যৰ আগত 10 হল 2 5 গুণ কিমান 10 এইটো তো এতিয়া 2 এ দিনা যায় 2 এ দিন গলে 3 ৰে চাব লাগে 3 ৰে যায় না যায় কেনেকে গম পাম 3 উটা যোগ কৰি চাম 3 উটা যোগ কৰি চালে যদি যোগফলটো 3 ৰে হৰণ নহয় তেতিয়া হলে ইহতক 3 ৰে হৰণ হ'ব নোৱাৰে তো গতিকে আমি 3 ৰে চাও 2 একে 3 3 এ পাছে 8 8ক তো 3 ৰে হৰণ নহয় গতিকে এইটো সংখ্যাক 3 ৰে হৰণ নহয় 3 ৰে নহলে চাব লাগে নেক্সট মৌলিক সংখ্যা 5 ৰে 5 গতিকে 5 ৰে জানে না যায় এনেকে গম পাম এককৰ স্থানত কোন আছে 5 আছে এককৰ স্থানত যেতিয়া শূন্য নাই বা 5 থাকিব তেতিয়া 5 দি হৰণ হবই চাবা 5 দুগুণ কিমান 10 12 ৰ পৰা 10 গলে 2 থাকিল 2 টো 5 ৰ আগত বহাই দিয়া 25 5 5 গুণ 25 আকৌ 5 দি যাব কাৰণ এককৰ স্থানত কি আছে 5 আছে তো 5 5 গুণ কিমান 25 নিশ্চয় বুজি পালা এতিয়া চাবা
তো 500ক আমি এনেকৈ লিখিব পাৰোঁ 2 কেইজনী পালোঁ 2জনী হয় আৰু 5 কেইজনী পালোঁ 3জনী 5 পূৰণ 5 পূৰণ 5 গতিকে ইয়াক মৌলিক সংখ্যাৰ মৌলিক উৎপাদকৰ ঘাতৰ গুণফল হিচাপে যদি লিখো 2 স্কোয়াৰ 5 কিউব দ্যাটস ইট নিশ্চয় বুজি পাইছা এটা অকমান ডাঙৰ চাই দিও দিয়া কোৱেশ্চন নম্বৰ 6 টো দিও বাকি কিটা তোমালোকে কৰিবা 7 আৰু 8 টো কৰাই আছে অকনমান ইফাল ইফাল কৰি দিলে হৈ যাব নোৱাৰিলে জনাবা এটো পজ কৰি জাস্ট লিখি লোৱা এতিয়া চাবা আমি কিমান নাম্বাৰ কৰিম 6 নাম্বাৰ ঠিক আছে 6 নাম্বাৰ 27000 27000 27000 তো 27000 হয় ইয়াক কৰিম প্ৰথমতে 2 এৰে হৰণ কৰিম 2 এৰে তো যাব ন 0 আছে 2 1 গুণ 2 2 3 গুণ 6 হাতৰ পৰা 6 গলে 1 থাকিল 1 টো এইটো 0 ৰ আগত বহাই দিয়া 10 2 5 গুণ 10 এই দুটা শূন্য বেকাৰ বহাই দিয়া হয় এবাৰ আকৌ 2 দি যাব এটো 13 লোৱা 2 6 গুণ 12 13 ৰ পৰা 12 গলে 1 থাকিল 1 টো মনে মনে 5 ৰ আগত বহাই দিয়া 15 2 7 গুণ কিমান 14 15 ৰ পৰা 14 গলে 1 1 টো শূন্যৰ আগত বহাই দিয়া 10 2 5 গুণ কিমান 10 এইটো হল 0 আকৌ যাব 2 দি এককৰ স্থানত 0 আছে 2 3 গুণ 6 2 3 গুণ 6 হাতৰ পৰা 6 গলে 1 1 টো 5 ৰ আগত বহাই দিয়া 15 2 7 গুণ কিমান 14 15 ৰ পৰা 14 গলে 1 1 টো শূন্যৰ আগত বহাই দিয়া 10 2 5 গুণ 10 এইবাৰ তো 2 ৰে না যায় ভাইয়া তো কি কৰা যাব চাবা কি কৰিম 2 ৰে নগলে 3 ৰে চাম করব লগানো কি আছে হে করব লাগবো 3 ৰে সামনে না যায় না যায় কেনেকে গম পাম গতে কিটা যোগ কৰি চাম 3 যোগ 3 6 6 হাতে কিমান 13 13 পাছে কিমান 18 18ক 3 ৰে যায় 18ক যদি 3 ৰে যায় গতিকে এই সংখ্যাটোক 3 ৰে হৰণ হ'ব 3 ৰে কৰি দিয়া 3 1 গুণ 3 3 1 গুণ 3 3 2 গুণ 6 হাতৰ পৰা 6 গলে 1 থাকিল 1 টো 5 ৰ আগত বহাই দিয়া 15 3 5 গুণ 15 এতিয়া এইটুক বা 3 ৰে যায় না যায় একে একে 2 2 2 4 4 এ পাছে 9 9 3 ৰে হৰণ যায় গতিকে এইটুকো 3 ৰে হৰণ যায় 3 3 গুণ কিমান 9 11 ৰ পৰা 9 গলে কিমান থাকিল 2 2 টো 2 ৰ আগত বহাই দিয়া 22 হৈ গল 22 হলে 3 ৰে কেইবাৰ যাব 3 7 গুণ 21 22 ৰ পৰা 21 গলে 1 থাকিল 1 টো মনে মনে 5 ৰ আগত বহাই দিয়া 15 3 5 গুণ কিমান 15 এতিয়া চাবা আকৌ এইটুক 3 ৰে যায় নে না যায় চাবা 3 ৰে যায় নে না যায় কেনেকে গম পাবা হাতে 3 10 10 পাছে 15 15ক তো 3 ৰে হৰণ হয় গতিকে এইটুকু কি হেদি হৰণ হ'ব 3 ৰে হৰণ হ'ব 3 1 গুণ 3 3 2 গুণ 6 হাতৰ পৰা 6 গলে 1 থাকিব 1 টো 5 ৰ আগত বহাই দিলে 15 3 5 গুণ কিমান 15 এইটুক 3 ৰে না যায় বেয়া লাগে তো একো নাই 3 ৰে আৰু কিমান যাব বহুত গল ন 3 বাৰ গল এবাৰ বেলেগে দি যাব 3 ৰে নগলে কি হেদি যাব 5 দি যাব এইটো তো যাবই 5 দি এককৰ স্থানত কি আছে 5 এককৰ স্থানত 5 নাই বা শূন্য থাকিলে সদায় হি 5 দি হৰণ হয় মনত ৰাখিবা এটো 5 দি যাব 5 দুগুণ কিমান 10 12 ৰ পৰা 10 গলে 2 হয়নে 2 2 টো 5 ৰ আগত বহাই দিয়া 25 5 5 গুণ 25 এইটুক তো বিন্দাস 5 5 গুণ 25 হয় নিশ্চয় বুজি পালা তো এইটো সূচকীয় ৰূপত ধেৰ পালো 2 কেইজনী পালো 3 জনী 2 পূৰণ 2 পূৰণ 2 তাৰপিছত 3 কেইজনী পালো 3 জনী 3 পূৰণ 3 পূৰণ 3 5 কেইজনী পালো 3 জনী 5 পূৰণ 5 পূৰণ 5 ঠিক আছে গতিকে ইয়াক সূচকীয় ৰূপত লিখি দিয়া 2 কিউব 3 তিনিটা আছে 3 কিউব আৰু 5 তিনিটা আছে 5 কিউব নিশ্চয় বুজি পাইছা তো বাকি কিটা তোমালোকে কৰিবা ভিডিওটো পজ কৰি এইটো লিখি লোৱা ঠিক আছে এতিয়া নেক্সট আমি চাম
তলৰ বাকচত 6 নাম্বাৰ তো 6 নাম্বাৰটো তোমালোকে ওলাই পেলাই ডাঙৰ হলে ডাঙৰ চিন দিবা সৰু হলে সৰু চিন দিবা যিফালে ডাঙৰ সিফালে মুখখন দিবা তো এইটো তোমালোকে তো এতিয়া তোমালোকে কোৱেশ্চন নাম্বাৰ 7 চাবা কোৱেশ্চন নাম্বাৰ 7 ত এইটো দিয়া আছে 16000 is equal to 2 to the power m into 5 to the power n এইখিনি কথা দিয়া আছে হয় তো গতিকে আমাক এই m আৰু n ৰ মান ওলাব দিছে কথাটো কেনেকুৱা চাবা দে মই যিকোনো এটা লিখি দিম 3 to the power 5 in 2 say 2 to the power 5 into 5 to the power 6 is equal to 2 to the power m into 3 to the 5 to the power n এনেকে লিখি দিলো গতিকে ইয়াতে মাজত এইটো সমান চিন আছে নহয় আৰু এফালে চোৱা ইয়াৰ ভূমিটো কিমান ইয়াৰ ভূমিটো কিমান এই দুটা ভূমি একে আৰু এই ভূমি দুটা একে তো যদি সমান চিন থাকে মাজত যদি ভূমি বিলাক একে হয় তেতিয়া হিয়তৰ ঘাত বিলাকো কি হ'ব একে হ'ব সমান হ'ব তাৰ মানে m ৰ মান কি হ'ব 5 আৰু n ৰ মান কি হ'ব 6 গতিকে ইয়াতে আমি এই m আৰু n ৰ মান উলিয়াবলৈ হলে এই 16000ক আমি সূচকীয় ৰূপত লৈ যাব লাগিব মানে 2 আৰু 5 ৰ ঘাত হিচাপে প্ৰকাশ কৰিব লাগিব এটা যেতিয়া 2 আৰু 5 ৰ ঘাত হিচাপে প্ৰকাশ কৰিম তেতিয়া আমি m আৰু n ৰ মান পাই যাম ইয়াত এইফালে যেটো 2 ৰ ঘাত হ'ব হেতু হ'ব m ৰ মান আৰু যেটো 5 ৰ ঘাত হ'ব হেতু হ'ব কাৰ মান n ৰ মান নিশ্চয় বুজি পাইছা এটা 16000ক আমি 2 আৰু 5 ৰ ঘাত হিচাপে প্ৰকাশ কৰিব লাগিল তাৰ কাৰণে তোমালোকৰ অস্ত্ৰপাত হল মৌলিক উৎপাদক বিশ্লেষণ কৰি দিয়া মৌলিক উৎপাদক বিলাক উলাই দিয়া তো এইটো 2 এৰে যাব বিন্দাস 2 8 গুণ 16 তিনটা শূন্য বহাই দিয়া 2 এৰে যাব চকু মুজি কৰি থাকা 2 4 গুণাত চকু নুমুজি বা দিয়াছোন এনে কৈছো 2 2 গুণ 4 0 0 0 2 এদি যাব 1000 তো 2 এদি যাব 500 হয় এটা 2 এদি যাব কিমান 250 হয় তাৰপাছত 2 এদি যাব কিমান 125 ইয়াতে দিছো এই 125ক তো আকৌ 2 দি না যায় 125ক এইটো স্টেপৰ পৰা ইয়াতে যাবা 125ক মানে 2 দি না যায় 3 দি না যায় কেৰি যাব 5 এৰে যাব 5 2 গুণ 10 5 5 গুণ 25 গতিকে এইটোক যাব 5 5 গুণ 25 তো নিশ্চয় বুজি পালা এই ইয়াতে নধৰিব কাৰণে মই ইয়াতে দিছো হা তো তোমালোকে নিশ্চয় বুজি পালা 16000ক আমি কেনেকৈ লিখিব পাৰো ইয়াতে সমান চিন মাজত আছে নহয় আমি ইয়াতে বা দিব পাৰো বা এডালক ইমপ্লাইজ বুলি কয় যিকোনো এডাল ইউজ কৰিব পাৰো তো গতিকে ইয়াতে 2 কেইটা পালো 1 2 3 4 5 6 7 মানে এনেকৈ লিখিব পাৰো 2 to the power 7 নিশ্চয় বুজি পাইছা এটা 5 কেইটা পাইছো 1 2 3টা গতিকে ইনটু 5 কিউব এনেকৈ লিখিব পাৰো এটা 2 to the power m into 5 to the power n তো তোমালোকে ইয়াতে চোৱাচোন ভূমি কেইটা চোৱা ইয়াতে 2 ইয়াতে 2 ইয়াতে 5 ইয়াতে 5 গতিকে 2 ৰ ঘাত কিমান 7 ইয়াতে 2 ৰ ঘাত কিমান m মাজত আছে সমান চিন তাৰ মানে m টো কাৰ সমান 7 ৰ সমান এতেকে m is equal to কিমান 7 আৰু n টো হে একেদৰে কাৰ সমান হ'ব 3 ৰ সমান কাৰণ ইয়াতে n টো হল 5 ৰ ঘাত ইয়াতে হল 3 টো হল 5 ৰ ঘাত গতিকে ঘাত দুটা সৰি 5 ৰ ভূমি মানে 5 টো ভূমি দুটা যেহেতু সমান হৈছে মাজত সমান চিন আছে গতিকে ঘাত দুটাও কি হ'ব সেম হ'ব n is equal to 3 নিশ্চয় তোমালোকে বুজি পাইছা ভিডিওটো পজ কৰি লিখি লবা তো এতে নেক্সট সত্য নে অসত্য চোৱা তোমালোকে হেখিনি নিজে চাব পাৰিবা হয় সত্য সঁচা মিছা হয় নহয় তো এইখিনি তোমালোকে নিজে চাব পাৰিবা তোমালোকে নোৱাৰিলে মোক জনাবা তো আজিলৈ এৰিছো পুনৰ নতুন ভিডিওতে লগ পাম তো 13.13 এ টো আজি কমপ্লিট কৰি দিলো 13 বি টো মই অহাকালি দিম মানে অতি সোনকালে দি আছো আৰু 13 সি টো বি টো আৰু সি টো দুটা এক্সট্ৰা ভিডিওত মই তোমালোকক দি আছো তো তোমালোকে আশা কৰিছো ভিডিওবিলাক ভালদৰে চাবা আৰু শেয়াৰ কৰিবা কোনোবাই যাতে উপকৃত হ'ব পাৰে হয় আৰু ভালদৰে পঢ়া শুনা কৰিবা তো এয়া কামনাৰে তোমালোকক আজিলৈ বিদায় জনাইছো হয়
পুনৰ এটা নতুন ভিডিঅ'তে লগ পাম তেতিয়ালৈকে ভালদৰে থাকিবা নমস্কাৰ